মানস আপুনি ইতিমধ্যেই কৈছে যে কেন্দ্ৰীয় পৰ্যায়ত বিশেষকৈ প্ৰধানমন্ত্ৰী পৰ্যায়ত বহুকেইখন গুৰুত্বপূৰ্ণ বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈছে প্ৰতিৰক্ষা মন্ত্ৰী গৃহমন্ত্ৰী সকলো তৎপৰ CDS তৎপৰ তিনিও সেনা তৎপৰ তাৰ সমান্তৰালকৈ কিবা এটা যে ডাঙৰ হ'বলৈ গৈ আছে তাৰ কিছু পূৰ্বাভাস পোৱা গৈছে কাৰণ ৰাজ্যসমূহতো বিশেষকৈ যিসমূহ সীমামূৰীয়া যিসমূহ ৰাজ্য আছে বিশেষকৈ গুজৰাট ৰাজস্থান পঞ্জাৱ জম্মু কাশ্মীৰ এই আটাইকেইখন ৰাজ্যৰ যিসমূহ ৰাজ্যিক চৰকাৰ আছে সেই চৰকাৰসমূহ যথেষ্ট তৎপৰ আৰু তেওঁলোকে ধাৰাবাহিকভাৱে যি আপোনাৰ ইমাৰ্জেঞ্চি চেণ্টাৰসমূহ আছে ৰাজ্যসমূহৰ সেইসমূহত তেওঁৰ মুখ্যমন্ত্ৰীৰ পৰ্যায়ত বৈঠক অনুষ্ঠিত হৈ আছে ছিকিউৰিটি ফ'ৰ্চেছ আৰু লোকেল যি এডমিনিষ্ট্ৰেশ্যন আছে তেওঁলোকৰ সৈতে যি সংযোগ থাকিব লাগে সেই সংযোগ কি পৰ্যায়ত আছে তাৰ পৰ্যালোচনা চলি আছে আৰু এই কিছু সময় পূৰ্বে গুজৰাটৰ যিগৰাকী মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পাটেল তেওঁ নিজেই সমগ্ৰ ঘটনাৰ তদাৰক কৰি আছে যে কোনো ধৰণৰ যাতে লেপছেছ থাকি নাযায় কোনো ধৰণৰ যাতে সুৰুঙা নাথাকে আৰু বিশেষকৈ সাধাৰণ নাগৰিকৰ সুৰক্ষাত যাতে কোনো ধৰণৰ আপোনাৰ ছিদ্ৰ থাকি নাযায় তাৰ বাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰি থকা পৰিলক্ষিত হৈছে গতিকে এইসমূহৰ পৰা ক'ব পৰা যায় যে ক'ৰবাত কিবা এটা শংকাত হয়তো ভাৰতো আছে যে পাকিস্তানে হয়তো ইয়াতকৈ কিবা মূৰ্খামি কৰিব পাৰে নেকি আৰু সেই মূৰ্খামিৰ পৰিণাম কি হ'ব পাৰে আৰু তাৰ কাৰণে ভাৰতে নিজকে প্ৰস্তুত কৰিছে তাৰ সমান্তৰালকৈ আপুনি কোৱাৰ দৰেই কেন্দ্ৰীয় পৰ্যায়ত বিশেষকৈ প্ৰতিৰক্ষা মন্ত্ৰী প্ৰধানমন্ত্ৰী অজিত ডোভাল বা NSA তাৰ লগতে যিসমূহ আপোনাৰ কেন্দ্ৰীয় আপোনাৰ নিৰাপত্তা বাহিনী আছে সকলোৰে মুৰব্বীসকলৰ সৈতে ইতিমধ্যে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ আছে কাইলৈ পুৱাৰ ভাগতো যিহেতু প্ৰধানমন্ত্ৰীৰ পৰ্যায়ত পুনৰ বৈঠক অনুষ্ঠিত হ'ব গতিকে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে এই সুৰক্ষাৰ দিশটোতো যথেষ্ট আপোনাৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈ আছে এই মুহূৰ্তত মানস আৰু এটা মই এইখিনিতে এটা দৰ্শকসকলক শেহতীয়া যিটো তথ্য আজিৰ সন্ধিয়াৰ ভাগৰ পৰা আপোনাক পুনৰবাৰ দৰ্শকসকলক জনাব বিচাৰিম যে প্ৰায় নহয় 26খন চহৰত পাকিস্তানে আক্ৰমণৰ চেষ্টা কৰিছিল সেই তথ্যসমূহ পুনৰ এবাৰ দৰ্শকক দিয়াটো প্ৰয়োজন বুলি ভাবিছোঁ কাৰণ 26খন চহৰ এখন দুখন নহয় 26খনকৈ চহৰত পাকিস্তানে আক্ৰমণৰ চেষ্টা কৰিছিল আৰু সেই সকলো আক্ৰমণৰ তেওঁলোকৰ যি চেষ্টা আছিল সেয়া বৃথা হিচাপে ইতিমধ্যে পৰিগণিত হৈছে সকলো বিফল হৈছে বিশেষকৈ জম্মু কাশ্মীৰৰ বাৰামুলা শ্ৰীনগৰ অৱন্তিপুৰা নাগৰুতা জম্মু ফিৰোজপুৰ পাঠানকোট ফজিলকা লালগড় যাত্ৰা জৈসলমেৰ ৰাজস্থানৰ জৈসলমেৰ বাৰ্মেৰ ভুজ পৰ্বেট লক্ষীনালা এই অঞ্চলসমূহত পাকিস্তানে ড্ৰোন আক্ৰমণৰ চেষ্টা কৰিছিল কিন্তু সকলো চেষ্টা ইতিমধ্যেই ভাৰতীয় প্ৰতিৰক্ষাৰ সন্মুখত তিষ্ঠিব নোৱাৰিলে কোনো এটা আক্ৰমণতেই তেওঁলোক সফল হ'ব নোৱাৰিলে গতিকে সকলো তেওঁলোকৰ আজিৰ দিনটোৰ যি চেষ্টা আছিলে আক্ৰমণৰ যি চেষ্টা আছিলে সেই চেষ্টা ইতিমধ্যে তেওঁলোকৰ বিফল হৈছে গতিকে আকৌ এবাৰ প্ৰমাণিত হৈছে পাকিস্তানৰ যি আক্ৰমণৰ তেওঁলোকৰ প্ৰয়াস বা যি চেষ্টা তেওঁলোকে বা যি যুদ্ধ পিপাসু পাকিস্তানে যি প্ৰকাৰে ভাৰতক অশান্ত কৰিবলৈ চেষ্টা কৰিছে তাৰ যি প্ৰত্যুত্তৰ সেয়া ভাৰতে সমানেই দি আহিছে কোনো এটা আক্ৰমণতে তেওঁলোকে এই মুহূৰ্তলৈকে সফল হ'ব পৰা নাই তেওঁলোক এফালে আপোনাৰ সফল হ'ব পৰা নাই মূল কথা সেইটোৱে আচলতে নহয় ৰাণা চাওক এতিয়া এটাৰ পাছত আন এটা ব্ৰেকিং নিউজ আহি আছে আমাৰ ওচৰলৈও গুজৰাটত ক'ৰবাত চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে ইতিমধ্যে আমাৰ সতীৰ্থ অংকুৰেও ক'লে যে চণ্ডীগড়তো চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে অৱশ্যে সৌভাগ্যক্ৰমে তাতে কোনো বিস্ফোৰণৰ শব্দ এতিয়ালৈকে শুনা যোৱা নাই জৈসলমেৰ যথেষ্ট স্পৰ্শকাতৰ হৈ আছে জম্মুৰ বিস্তীৰ্ণ অঞ্চল যথেষ্ট স্পৰ্শকাতৰ হৈ আছে কিন্তু ভাৰতে এতিয়ালৈকে ম'ৰলেছ ৰিটেলিয়েশ্যন পলিচি লৈ আছে ভাৰতে এতিয়া আক্ৰমণ কৰোঁ বুলি ক'লে যথেষ্ট ডাঙৰ আক্ৰমণ হ'ব পাৰে কিন্তু ভাৰতে এতিয়ালৈকে সেই পূৰ্ণাংগ আক্ৰমণটো কৰিব খোজা নাই হয়তো ভাৰতে এটা কেলকুলেশ্যন কৰি আছে বা বিভিন্ন কূটনৈতিক কাৰণ থাকে যাৰ ফলত এই ধৰণে ভাৰতে ডিল কৰি আছে গোটেই বিষয়টোৰ সৈতে পাকিস্তানে কিন্তু নিজৰ চৰিত্ৰ এতিয়াও এৰা নাই নিশাৰ অন্ধকাৰৰ সুযোগ লৈ পাকিস্তানে বৰ্ডাৰিং এৰিয়াসমূহত য'ত সাধাৰণ জনতা থাকে সচৰাচৰ সেই এৰিয়াসমূহত পাকিস্তানে আক্ৰমণ কৰি আছে ইতিমধ্যে আমি দেখুৱাইছিলোঁ পঞ্জাৱৰ এটা দৃশ্য যদি সম্ভৱ হয় মাজত আমি দেখুৱাম পঞ্জাৱৰ এটা অঞ্চলত এখন ড্ৰোনে এটা ফেমিলিক ক্ষতিগ্ৰস্ত কৰিছে তেওঁলোক আঘাতপ্ৰাপ্ত হৈছে সেই পৰিয়ালটোৰ সদস্যসকল আঘাতপ্ৰাপ্ত হৈছে তেজেৰে লুতুৰি পুতুৰি হৈছে বাহনখন তেওঁলোকৰ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে গতিকে এই ধৰণৰ কাম কাজ পাকিস্তানে কৰি আছে এতিয়া যিহেতু এখনৰ পাছত আন এখন বৈঠকত মিলিত হৈছে প্ৰধানমন্ত্ৰীৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰীৰ পৰা বৰ্তমান সময়ত তিনিও সেনাবাহিনীৰ মুৰব্বীসকল ৰাণা কি লাগে আপোনাৰ বা আপুনি যিখিনি এতিয়ালৈকে অধ্যয়ন কৰিছে ভাৰতে এটা পূৰ্ণ দৈৰ্ঘ্যৰ বা এটা পূৰ্ণাংগ এটা আক্ৰমণৰ বাবে প্ৰস্তুত হৈছেগৈ নেকি লাহে লাহে কাৰণ পাকিস্তানে কিন্তু ওচৰতে আছে
মানস পাকিস্তানৰ এই যি উচতনি সেই উচতনিৰ পৰিণাম কিন্তু পাকিস্তানৰ বাবে খুব ভয়ংকৰ হ'ব সেই কথাটো তেওঁলোকে আচলতে বা পাকিস্তানৰ যিসকল বিশেষকৈ চৰকাৰ আৰু সেনাৰ নেতৃত্বত থকা যিসকল লোক তেওঁলোকে উপলব্ধি কৰিব পাৰিছেনে নাই তাক লৈ যথেষ্ট সন্দেহ আছে কিন্তু এইখিনি মুহূৰ্তত এটা খবৰ এইটো আছে যে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড বা IMFৰ পৰা পাকিস্তানে প্ৰায় 8,500 কোটি টকাৰ আজি এটা ঋণ লৈছে তেওঁলোকলৈ আগবঢ়াইছে IMFে বুলি ইতিমধ্যে খবৰ আহিছে 8,500 কোটি গতিকে ক'ৰবাত নহয় ক'ৰবাত পাকিস্তানৰ এই যি যুদ্ধ পিপাসু যিটো তেওঁলোকৰ চৰিত্ৰ সেই চৰিত্ৰটোৰ পৰা তেওঁলোকে পিছ হুহুকি আহিব বিচৰা নাই পাকিস্তান আজিৰ তাৰিখত ধাৰত ডুব গৈ আছে পাকিস্তানে ক্ৰমান্বয়ে তেওঁলোকৰ ক্ষমতা তেওঁলোকৰ ক্ষয় হৈ আহিছে তেওঁলোকৰ শক্তি তেওঁলোকৰ ক্ষয় হৈ আহিছে কিন্তু তাৰ পাছতো তেওঁলোকে এখন যুদ্ধ বিচাৰে ভাৰতৰ সৈতে যিখন যুদ্ধত পাকিস্তানেও হয়তো জানে যে ক'ৰবাত তেওঁলোক তিষ্ঠিব নোৱাৰিব এটা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কিছু তথ্য দৰ্শকসকলক দিয়াটো ভাল হ'ব মানস পাকিস্তানে দাবী কৰে যে সাউথ ইষ্ট এছিয়া বা দক্ষিণ পূব এছিয়াৰ মুছলিম কাণ্ট্ৰি বা ইছলামিক ৰাষ্ট্ৰৰ তেওঁলোক ফ্লেগ বিয়াৰ বা তেওঁলোক ধ্বজাবাহী বুলি তেওঁলোকে দাবী কৰে কিন্তু আপুনি যদি তাৰ ফালে চাই সমগ্ৰ বিশ্বৰ প্ৰায় 50ৰ পৰা 51খন ইছলামিক ৰাষ্ট্ৰ আছে কিন্তু সেই ইছলামিক ৰাষ্ট্ৰসমূহৰ কোনো এখন তুৰ্কী আৰু আজাৰবাইজান এই দুখন ৰাষ্ট্ৰৰ বাদ দি বাকী 49খন ৰাষ্ট্ৰই ইতিমধ্যেই পাকিস্তানৰ পক্ষত নাই তেওঁলোকে পোনপটীয়াভাৱে সেই কথাটো উল্লেখ কৰিছে গতিকে এই ক্ষেত্ৰত পাকিস্তান এঘৰীয়া এক প্ৰকাৰ এঘৰীয়া আৰু টাৰ্কি আৰু আজাৰবাইজানৰ কথাটো যথেষ্ট সুকীয়া টাৰ্কি আচলতে যি অটোমান এম্পায়াৰৰ দিনৰ পৰা তেওঁলোক ঐতিহাসিক ফালৰ পৰা যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে টাৰ্কি এখন কট্টৰ ইছলামিক ৰাষ্ট্ৰ বুলি ক'ব পৰা যায় আৰু হয় আচলতে এখন কট্টৰ ইছলামিক ৰাষ্ট্ৰ যিহেতু পাকিস্তানে সাউথ ইষ্ট এছিয়াত তেওঁলোকে যিহেতু মই কৈছোঁ যে তেওঁলোকে ইছলামক আপোনাৰ প্ৰাধান্য দিবা ইছলামিক এখন ৰাষ্ট্ৰ হিচাপে তেওঁলোকে নিজকে প্ৰতিপন্ন কৰিব বিচাৰে সেই ক্ষেত্ৰত এক ইম'চনেল এটা এটাচমেণ্ট টাৰ্কিৰ পাকিস্তানৰ প্ৰতি আছে যিহেতু ভাৰত এখন হিন্দু ৰাষ্ট্ৰ অৰ্থাৎ পাকিস্তানৰ শত্ৰু যেহেতু ভাৰত হিন্দু ৰাষ্ট্ৰ বুলি তেওঁলোকে গণ্য কৰি পেলাই এই ক্ষেত্ৰত তেওঁলোকৰ এটা ইম'চনেল এটাচমেণ্ট আছে তাৰ লগতে আজাৰবাইজানৰ কথাটো আপুনি যদি চাই আজাৰবাইজানৰ কিন্তু পাকিস্তানৰ সৈতে কোনো ধৰণৰ পোনপটীয়া সম্পৰ্ক নাই মানে খুব গুৰুত্বপূৰ্ণ কথা আজাৰবাইজান আচলতে টাৰ্কিৰ এখন বন্ধু ৰাষ্ট্ৰ সেই সূত্ৰেই নৈতিক সমৰ্থন এটা আজাৰবাইজানৰ পাকিস্তানৰ সৈতে আছে কিন্তু এইবাৰ যিহেতু এই যিখন ভাৰত বিৰোধী পাকিস্তানৰ যিটো আচলতে যুদ্ধবাজি তেওঁলোকৰ যিটো কোৱা হয় আজিকালি এটা কমন ফ্ৰেণ্ড হয় এটা কমন ফ্ৰেণ্ড আৰু এই কাৰণে সেই কমন ফ্ৰেণ্ডৰ কাৰণেই আজাৰবাইজানৰ দৰে এখন ৰাষ্ট্ৰই কিন্তু ভাৰতকো এক প্ৰকাৰ জোকাই লৈছে বুলি ক'ব পৰা যায় ইতিমধ্যেই টাৰ্কি আৰু আজাৰবাইজানৰ কথাটো সম্পূৰ্ণৰূপে নগ্ন ৰূপত আচলতে প্ৰকাশ হৈছে আৰু তাৰ পাছত ভাৰতে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব টাৰ্কি আৰু আজাৰবাইজানৰ ক্ষেত্ৰত তাক লৈ যথেষ্ট সন্দেহ আছে যিহেতু আপোনাৰ বেপাৰ বাণিজ্যৰ কথা আছে এই ক্ষেত্ৰত টাৰ্কি আৰু আজাৰবাইজানক ভুগিব লাগিব সেইটো সম্পূৰ্ণ সত্য কথা আৰু তাৰ পূৰ্বাভাস ইতিমধ্যেই ভাৰতে বিভিন্ন পৰ্যায়ত দি আছে আজিৰ দিনটোৰ কথা আপুনি যদি চাই টাৰ্কি আৰু আজাৰবাইজানৰ কাৰণে ৰাছিয়া কিমান ইম্পৰ্টেণ্ট সেইটো আন্তঃৰাষ্ট্ৰীয় খবৰ ৰখাসকলে সকলোৱে জানে আৰু আজি ৰাছিয়াৰ দ্বিতীয় বিশ্বযুদ্ধৰ তেওঁলোকৰ যি ভিক্টৰী ডে আছিলে তাত আজিৰ দিনটোত আপোনাৰ ভাৰতৰ প্ৰতিনিধি তাত উপস্থিত আছে গতিকে সেই দিশৰ পৰা ৰাছিয়া ভাৰতৰ কাৰণে কিমান মানে কূটনৈতিক সম্পৰ্কটো কিন্তু ভাৰতে এই মুহূৰ্তত খুব জটিল এটা মুহূৰ্ত স্পৰ্শকাতৰ এটা সময় এই মুহূৰ্তত কিন্তু ভাৰতে কূটনৈতিক যুঁজখনো কিন্তু খুব সুন্দৰকৈ আগবঢ়াই লৈ গৈ আছে যদি আপুনি চাই কূটনৈতিক যুঁজখনত ভাৰত ইতিমধ্যে জয়ী হৈছে বুলি ক'ব পৰা যায় মানে আপুনি যদি চাই যে ইছলামিক ৰাষ্ট্ৰসমূহৰ বাহিৰে পাকিস্তানৰ সপক্ষত কোনো নাইকিয়া চীন যদিও আছে আওপকীয়াকৈ আছে কিন্তু সন্ত্ৰাসবাদ বিৰোধী যুঁজত তেওঁলোকেও ভাৰতক জোকাই ল'ব বিচৰা নাই গতিকে সেইফালৰ পৰা চীনেও পাকিস্তানৰ সংগ এক প্ৰকাৰে এৰিছে বুলি ক'ব পৰা যায় যদিও হয়তো ভিতৰুৱাভাৱে তেওঁলোকৰ এক মৰেল ছাপোৰ্ট বা তেওঁলোকৰ আওপকীয়া এটা সমৰ্থন থাকিব পাৰিব যিহেতু ভাৰতো চীনৰ বাবে আচলতে মূৰৰ কামৰণি গতিকে সেইটো এটা বেলেগ দিশ কিন্তু পাকিস্তানে ইতিমধ্যেই আপোনাৰ আমেৰিকাই ইতিমধ্যেই পাকিস্তানৰ পক্ষ এক প্ৰকাৰ এৰিছে বুলি ক'ব পৰা যায় আৰু পাকিস্তানৰ ইনাৰ কনফ্লিক্টৰ কথা আছেই তাৰোপৰি আফগানিস্তান আজিৰ তাৰিখত ভাৰতৰ সম্পূৰ্ণ বন্ধু ৰাষ্ট্ৰ আফগানিস্তানৰ আন্তঃগাঁথনি পৰ্যন্ত ভাৰতে উন্নত কৰি দিছে গতিকে সেই দিশৰ পৰা কোনো প্ৰকাৰে আফগানিস্তানৰ দৰে এখন ৰাষ্ট্ৰই কোনো প্ৰকাৰে পাকিস্তানৰ লগ যে দিব সেইটো কোনো পধ্যেই আপোনাৰ মানি ল'ব পৰা নাযায় যিহেতু পাকিস্তান সৃষ্ট সন্ত্ৰাসৰ বলি হোৱা অন্যতম এখন ৰাষ্ট্ৰ হ'ল আফগানিস্তান এই আফগানিস্তানে সন্ত্ৰাসবাদৰে কিদৰে যুঁজিছিলে সেয়া সকলোৱে জানে গতিকে আফগানিস্তানৰ কোনো লোকেই বা আফগানিস্তানৰ বৰ্তমানৰ চৰকাৰেও কিন্তু পাকিস্তানৰ সমৰ্থনত নাথাকে আৰু তাৰোপৰি ছৌদি আৰবিয়া আৰু UAE এই দুখন ৰাষ্ট্ৰ এটা সময়ত আজি প্ৰায় এটামান দশকৰ আগলৈকে পাকিস্তানৰ অন্যতম সমৰ্থক এখন ৰাষ্ট্ৰ আছিল সকলো প্ৰকাৰে তেওঁলোকে সহায় কৰিছিল কিন্তু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছৰে পৰা 2014 চনৰ পাছৰে পৰা UAE আৰু ছৌদি আৰব ভাৰতৰ এক ক্ৰমান্বয়ে তেওঁলোক ঘনিষ্ঠ ৰাষ্ট্ৰ হিচাপে পৰিণত হৈছে বন্ধু ৰাষ্ট্ৰলৈ পৰিণত হৈছে গতিকে UAE আৰু ছৌদি আৰবৰো আপোনাৰ হাত পাকিস্তানৰ মূৰৰ পৰা ইতিমধ্যে আঁতৰি ভাৰতৰ পক্ষত আহিছে গতিকে সেই দিশৰ পৰা পাকিস্তান সম্পূৰ্ণৰূপে একাষৰীয়া আৰু তাৰ পাছতো
পাকিস্তানৰ দৰে এখন ৰাষ্ট্ৰ এখন দেউলীয়া সেইটোৱে ৰহস্যৰ বিষয় ৰাণা কাৰণ চাওক আপুনি গোটেই ৰাষ্ট্ৰসমূহৰ কথা কৈছে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ কথা কৈছে চীন যদিও পাকিস্তানৰ সৈতে আছে কিন্তু এতিয়া মুকলিকৈ তেওঁলোকেও ক'ব পৰা নাই এই ক্ষেত্ৰত পাকিস্তানে কাৰ প্ৰৰোচনাত বাৰম্বাৰ ভাৰতক উচতাই আছে কাৰ প্ৰৰোচনাত পাকিস্তানে নিজৰ ৰাজহাৰ ভঙাবলৈ লাগি আছে কাৰ প্ৰৰোচনাত পাকিস্তানখন 2-3 ভাগত বিভক্ত হ'বলৈ নিজেই আচলতে পৃথিৱীৰ আগত এক্সপ'জ হৈ আছে সেইটো কিন্তু ডাঙৰ কথা ৰাণা মানুষ এইটোত আপুনি যদি চাবলৈ যায় এইটো মানসিকতাৰ প্ৰশ্ন পাকিস্তানৰ যিসকল আপোনাৰ শাসনত থকা বা আপোনাৰ সেনা বাহিনীৰ নেতৃত্বত থকা যিসকল লোক তেওঁলোকৰ মানসিকতাৰ আচলতে বিষয় যেন বুলি ক'ব পৰা যায় কাৰণ আজি মই যদি ভুল হোৱা নাই তেতিয়াহ'লে পাকিস্তানৰ এগৰাকী ক্ৰিকেটাৰে আপোনাৰ এটা পোষ্ট কৰিছিল আৰু তাত তেওঁ লিখিছিল যে পাকিস্তানী লোকে মৰিবলৈ ভয় নকৰে গতিকে তেওঁলোকে মৰিবলৈ বিচাৰিছে নেকি এনেকুৱা ধৰণৰ কিছুমান কথা আহে কাৰণ তেওঁলোকে সকলো জনাৰ পাছতো ভাৰতৰ দৰে এখন শক্তিধৰ ৰাষ্ট্ৰৰ সৈতে আজিৰ তাৰিখত তেওঁলোকে ফেপেৰি পাতি লোৱা বাৰে বাৰে উচতনি যোগোৱা কেতবোৰ কাৰ্য তাৰোপৰি নিৰীহ লোকক টাৰ্গেট কৰি লোৱা এই ধৰণৰ কামবোৰে আচলতে পাকিস্তানক যে অনাগত দিনত ভয়ংকৰ বিপদৰ সন্মুখীন কৰাব সেইটো নিশ্চিত আৰু আপোনাৰ যিটো প্ৰথম প্ৰশ্ন আছিল যে ভাৰতে কিমান দিনলৈ সহ্য কৰিব যে ইয়াৰ আৰু আগলৈ কি হ'ব পাৰে ইয়াৰ আগলৈ এই যি তৎপৰতা ভাৰতৰ কেন্দ্ৰীয় পৰ্যায়ত বিশেষকৈ CDS প্ৰতিৰক্ষা মন্ত্ৰী গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ পৰ্যায়ত যিসমূহ বৈঠক সেনাৰ তিনিওটা বাহিনীৰ মুৰব্বীসকলৰ সৈতে যিসমূহ বৈঠক তাৰোপৰি ৰাজ্য চৰকাৰসমূহৰ সীমামূৰীয়া সীমান্তৰ অঞ্চলত থকা ৰাজ্যসমূহৰ ৰাজস্থান গুজৰাট পঞ্জাৱ এই ৰাজ্যসমূহৰ ৰাজ্য চৰকাৰসমূহৰ যি তৎপৰতা সেইবোৰলৈ চাই কিবা এটা ডাঙৰ হ'বলৈ গৈ আছে আৰু ইয়াৰ পৰিণাম এটাই হ'ব সেইটো হৈছে পাকিস্তানৰ অস্তিত্ব হয়তো বিলোপ হৈ যাব ইতিমধ্যে আপুনি কৈছে যে পাকিস্তান টুকুৰা টুকুৰ হোৱাৰ দিশে ইতিমধ্যে আগবাঢ়িছে যদিহে এই যুদ্ধৰ পৰিণতি এটা হ'ব পাৰে সেইটো হৈছে POK বা পাকিস্তান অধিকৃত কাশ্মীৰ ভাৰতৰ হাতলৈ অহাৰ ইতিমধ্যেই উমান পোৱা গৈছে বুলি বিভিন্ন ৰাষ্ট্ৰীয় বিশেষজ্ঞসকলে কৈছে সিকিউৰিটি বিশেষজ্ঞসকলে হওক বা যুদ্ধ বিশেষজ্ঞসকলে বহুতেই ইতিমধ্যেই কৈছে যে এই যুদ্ধৰ পৰিণতিৰ ফলস্বৰূপে পাকিস্তানে POK হেৰুৱাব লাগিব আৰু ভাৰতে POKত নিজৰ আধিপত্য হয়তো বিস্তাৰ কৰিবলৈ সক্ষম হ'ব তাৰোপৰি বেলুচিস্তানৰ কি অৱস্থা ইতিমধ্যে সকলোৱে গম পাইছে বেলুচিস্তানে বেলুচ আৰ্মি আজি নিজকে স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছে আৰু তাৰ পাছত থাকিলে পাস্তুন সিন্ধ প্ৰদেশ গতিকে এই পাকিস্তান 2টা 3টা নে 5টা ভাগত বিভক্ত হ'ব আৰু হয়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষ্যও সেইটোৱে বা ভাৰতীয় সেনাৰ লক্ষ্যও হয়তো সেইটোৱে যে সম্পূৰ্ণৰূপে এখন ডিভাইড এণ্ড ৰুল আৰু সেইটোৱে হোৱা উচিত পাকিস্তানৰ লগত সেইটোৱে হোৱা উচিত পিঅ'কেখন মই কালিও এটা কথা কৈছিলোঁ যে কাশ্মীৰখনক লৈ ইমান যুঁজ এতিয়া কাশ্মীৰখন 3 ভাগত বিভক্ত হৈ আছে কাশ্মীৰখন 60% ভাৰতৰ সৈতে 30% পাকিস্তানৰ সৈতে 10% চীনে লৈ থৈ দিছে এই যিটো পাকিস্তান অধিকৃত যিটো কাশ্মীৰ এই পিঅ'কেখন কিন্তু এইবাৰ ভাৰতে ল'বলৈ হয়তো পৰিকল্পনা কৰিছে পাকিস্তানৰ এনেধৰণৰ ভুল এটাৰ কাৰণে ভাৰতে অপেক্ষা কৰিছিল আৰু এই ভুল পাকিস্তানে নিজৰ ভৰিত কুঠাৰ মাৰি লৈছে পাকিস্তানে এই ভুলটোৰ বাবে হয়তো চিন্তা নকৰিলে যে এই ভুলটোৰ বাবে পাকিস্তানে POK হেৰুৱাব পাৰে আৰু সেইটোৱে হ'বলৈ গৈ আছে আৰু মোৰ সন্দেহ হয় হয়তো কেন্দ্ৰীয় চৰকাৰ টাৰ্গেট POK এইবাৰলৈ অন্ততঃ নিশ্চিতভাৱে মানস এইটো মই ৰাজুৰ সৈতে কিছু কথা পাতিবলৈ বিচাৰিম ৰাজু আপোনাৰ মনে নধৰেনে বা আপুনি যিমান সময় অধ্যয়ন কৰিছে তাত ক'ৰবাত এনেকুৱা লগা নাইনে যে এই যিখন যুদ্ধ পাকিস্তানে বিচাৰি আছে যাৰ প্ৰত্যুত্তৰ ভাৰতে দি আছে ইয়াৰ পৰিণাম POK হয়তো ভাৰতৰ হাতলৈ আহিব বেলুচিস্তান ইতিমধ্যে মুকলি হ'ল আৰু থাকিলে আপোনাৰ সিন্ধু প্ৰদেশ গতিকে ক'ৰবাত নহয় ক'ৰবাত 5 টুকুৰা বা 5টা ভাগত বিভক্ত হ'বগৈ পাৰে নেকি পাকিস্তান কি ভাবে আপুনি চাওক পাকিস্তানৰ ক্ষেত্ৰত যদি চোৱা যায় তেনেহ'লে পাকিস্তানে ইতিমধ্যে বাংলাদেশ পাকিস্তানৰ পৰা আঁতৰি গৈছেই 1971তে তাৰপিছত এতিয়া বেলুচিস্তানৰ সেইটো একেই কাহিনী এতিয়া হৈ আছে আৰু POK ভাৰতৰ দখললৈ আহিব এতিয়া সকলোৰে দৃষ্টি POKৰ ওপৰতে যে এইবাৰ ভাৰতে POK দখল কৰিব কাৰণ POK আৰু গোটেই কাশ্মীৰক লৈ গোটেই কাহিনীখিনি যদি আপুনি চায় তেনেহ'লে সেই ভাৰত দেশ বিভাজনৰ পৰা অকল কাশ্মীৰক লৈ গোটেই ঘটনা পাকিস্তানে আজিলৈকে কৰি আহিছে ভাৰতীয় মানুহৰ আৱেগত কিন্তু পাকিস্তান আছে আৰু আৱেগ সৰ্বোচ্চ এখন দেশ ভাৰতে আৱেগক সঁচাই প্ৰশ্ৰয় দিয়ে কাৰণ আৱেগৰ সৈতে যেতিয়া খেলে কোনোবাই তাক প্ৰশ্ৰয় দিয়াটো যুক্তিসংগত আছে গতিকে জম্মু কাশ্মীৰক লৈ থকা ভাৰতীয় যিটো আৱেগ সেইটোত ক'ৰবাত হিট কৰি পাকিস্তানে এটা মহামূৰ্খামি কৰিলে বুলি আপুনি ভাবে নেকি একেবাৰে সত্য আৰু এই ক্ষেত্ৰত পাকিস্তানৰ ক্ষেত্ৰত আপুনি যদি চায় তেনেহ'লে সন্ত্ৰাসবাদক লৈ গোটেই পাকিস্তানে গোটেই কামখিনি আজিলৈকে যিমানখিনি কৰিছে সন্ত্ৰাসবাদক লৈয়ে কৰিছে সন্ত্ৰাসবাদীক তেওঁলোকে প্ৰথমতে জন্ম দিছে তাক লালন পালন কৰিছে আৰু তাৰপিছত এনেধৰণে মেলি দিছে যাতে ভাৰতক তেওঁলোকে দুৰ্বল কৰিব পাৰে তাৰ বাবে
বাৰম্বাৰ চেষ্টা কৰিছে বিচ্ছিন্নতাবাদী শক্তি যিখিনি সেইখিনি পাকিস্তানে তেনেধৰণেই কাশ্মীৰতো তেওঁলোকে পুহিবলৈ চেষ্টা কৰিছে তেনেকুৱা শক্তি কিন্তু এতিয়া সেই একেই যদি আপুনি চায় যে বেলুচিস্তানৰ যিটো কাহিনী হৈছে তেনেহ'লে পাকিস্তানৰ পৰা বেলুচিস্তান বিচ্ছিন্ন হৈ যোৱাৰ যি বিচ্ছিন্নতাবাদী শক্তি তাৰ মাজতো কিন্তু তেনেধৰণেই হৈছে যে ভাৰতক দুৰ্বল কৰিবৰ বাবে পাকিস্তানে যেনেধৰণে বিচ্ছিন্নতাবাদীৰ জন্ম দিছে কিন্তু নিজৰ মাজতো এতিয়া কিন্তু বিচ্ছিন্নতাবাদী শক্তি পাকিস্তানৰ ভিতৰতে আছে অৰ্থাৎ বেলুচিস্তানে BLA আৰ্মিয়ে সেইখিনি এতিয়া কৰি আছে BLA পাকিস্তানী সেনাৰ ওপৰত আক্ৰমণ কৰিছে বাৰম্বাৰ আৰু হয়তো বেলুচিস্তান তেনেধৰণে স্বাধীন হ'ব গতিকে পাকিস্তানৰ পৰা আপুনি যদি চায় তেনেহ'লে পাকিস্তানে বাংলাদেশক তেনেধৰণে বাংলাদেশে মুক্তি পালে লাভ কৰিলে আৰু বেলুচিস্তানে এতিয়া তেনেধৰণে মুক্তি লাভ কৰিবলৈ আগবাঢ়ি আছে গতিকে পাকিস্তানে যদি এনে দিশৰে আগবাঢ়ি গৈ থাকে সন্ত্ৰাসবাদীক যদি এনেধৰণে লালন পালন কৰে ভৱিষ্যতলৈ তেনেধৰণে আপুনি কোৱাৰ ধৰণে যে পাকিস্তান ভাগ ভাগ হৈ যাব হয় বাৰু ইতিমধ্যে ৰাজুৱে কৈছে যে পাকিস্তান ভাগ ভাগ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে 1948 চনৰ পৰা যি বেলুচিস্তানৰ যিসকল লোক আছে স্থানীয় লোক যিসকল মূলতঃ জনজাতীয় লোক তেওঁলোকৰ যি আন্দোলন আছিল 1948 1961 1972 1985 তাৰপিছত 2000 চন এই সমগ্ৰ যোৱা 7টা দশকত চলা যি তেওঁলোকৰ সংগ্ৰাম আছিল যি তেওঁলোকৰ আন্দোলন আছিল আৰু তাৰ এটা পৰ্যায় তেওঁলোকে আজি পাবলৈ তেওঁলোকে সক্ষম হৈছে তেওঁলোকে নিজকে স্বাধীন ৰাষ্ট্ৰ বুলি ঘোষণা কৰিছে আৰু তেওঁলোকে সম্পূৰ্ণ কৰ্তৃত্ব ভাৰতলৈ ঠেলিছে যে ভাৰতে বেলুচিস্তানক নিজৰ দেশত অৰ্থাৎ ভাৰতত এটা দূতাবাস খোলাৰ অনুমতি দিব লাগে আৰু সেই দূতাবাস খুলিলেই তেওঁলোকে এখন স্বাধীন সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে এটা তেওঁলোকে পৰ্যায় অতিক্ৰম কৰিব আৰু তাৰ পাছত ৰাষ্ট্ৰসংঘক স্বীকৃতি প্ৰদান কৰিবলৈ ভাৰতক হেঁচা প্ৰয়োগ কৰিবলৈ বেলুচ আৰ্মিৰ যিসকল শীৰ্ষ পৰ্যায়ৰ বিষয়া আছে বা যিসকল বেলুচৰ যিসকল সংগ্ৰামী লোক আছে তেওঁলোকে আহ্বান জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ